হয়, আমাৰ এই ডিব্ৰুগড় চকীডিঙিৰ যিটো অসম গেছ কোম্পানীৰ CNG পাম্প আছে, ইয়াত এতিয়া লক্ষ্য কৰিছোঁ, আজি কিছুদিনৰ পৰা লক্ষ্য কৰি আছোঁ যে মানে ইয়াত কাৰেণ্ট নহ'লে আপোনাৰ গেছ দিব নোৱাৰে, বিকল্প ব্যৱস্থা নাই। তাৰ পাছতে আকৌ আপোনাৰ এই এটা পাম্প সম্পূৰ্ণৰূপে বন্ধ হৈ থাকে, যাৰ ফলত বিশেষকৈ ৰাতিপুৱা সময়খিনিত গোটেই চহৰখনৰ অটো ৰিক্সা, বিক্ৰম আদিবোৰ ৰিফিল কৰিবলৈ লাইন পাতিব লগা হয়। আৰু ব্যক্তিগত বাহনবোৰৰ কাৰণে বেলেগ ব্যৱস্থা ৰাখিছে যদিও যিহেতু এটা পাম্প বন্ধ হৈ থাকে, গতিকে একেটাতে দুইখন গাড়ী সোমোৱাৰ ফলতো যান জঁটৰ সৃষ্টি হয়। তাৰ উপৰি সৰহ সময়ত ভিৰ লাগি থকাৰ কাৰণটোৱে হ'ল যে এটা পাম্প সম্পূৰ্ণৰূপে বন্ধ। আনহাতে আকৌ আমি লক্ষ্য কৰিছোঁ কাৰেণ্ট নহ'লে গেছ ভৰাব নোৱাৰে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যদি বিভাগীয় কৰ্তৃপক্ষৰ এইটো দৃষ্টিগোচৰ হয় আৰু অনতিপলমে এই সমস্যাটো সমাধান কৰি দিয়ে, তেতিয়া নিশ্চয় আমাৰ দৰে নাগৰিকৰ, ডিব্ৰুগড়বাসী নাগৰিকৰ সুবিধা হ'ব। কিয়নো আমাৰ ইয়াত এটাই, চহৰখনৰ মাজমজিয়াত এটাই ষ্টেচন আছে আৰু সিও মাজে মাজে বিকল হৈ থকাত আমাৰ যথেষ্ট অসুবিধা হৈছে। ইয়াত আহি ৰখি থাকিব পাৰে, এনেকুৱা ডিপু খুলিব, তাৰ 2-3টা খুলিব লাগে। 9টা বজাৰ পৰা ৰখি আছোঁ। ৰাতিপুৱা তোমালোকে কিমান লাইনৰ গাড়ী আছে কিমান ভাড়া মাৰি ল'লে 600 কেজি গেছ আহিছে, এতিয়া 400 কেজি খতম, 200 কেজি ইকনেণ্টৰ কাৰণে গাড়ী চলাম নে গেছৰ কাৰণে লাইন লৈ নে স্কুটি মাৰি সেইটো বেয়া হৈ থাকে। আজি 3 দিন 4 দিন হ'লে নাপাবা, 3 দিন 4 দিন হ'লে বন্ধ হৈ আছে। এতিয়া ৰাতিপুৱা 9টা বজাৰ পৰা গোটেইকেইদিন ৰখি আছে। 600 কেজি গেছ আহিছিলে, 400 কেজি গেছ এতিয়া খতম, 200 কেজি আছে, গোটেইখিনি এতিয়া নাপাবই। বাকী ড্ৰাইভাৰখিনি কি কৰিব, কালি কেনেকৈ চলাব? আজিতো গেছ হেৰি দিছে ন, গাড়ীখিনিতো কি কৰিব? ইয়াত ইনষ্টলমেণ্ট আছে, হেৰি আছে, চকীডিঙতো কিবা বন্ধ হৈ আছে বোলে। আজি 3 দিন 4 দিন হ'লে আমাৰ প্ৰধান আৰু 2টা ডিপু লাগে, 2-3টা আৰু ডিপু, এটা চিধা ৰাস্তাত লাগে 2টা আৰু এটা লাগে এই লগতে 3টা ডিপু আমাক এতিয়া লাগেই প্ৰধান। নহ'লে এইসব এনেকুৱা হ'লে গাড়ী চলিব নোৱাৰিব, চবৰে পেচেঞ্জাৰ প্ৰব্লেম হ'ব, চব পেচেঞ্জাৰ প্ৰব্লেম হ'ব, স্কুলৰ প্ৰব্লেম হ'ব, অফিচৰ টাইমৰ প্ৰব্লেম হ'ব। এতিয়া 200মান গাড়ী আছে, ইপাৰে বোলে 200মান গাড়ী হৈ যাব। আৰু স্কুলৰ ভাড়া বহুত থাকে ন, স্কুলৰ দামত কিনি আপোনাৰ পেট্ৰলত ইমান মানে মাইনাছ কৰি দিয়ে, পেট্ৰলৰ দিগদাৰ হয়।